গুড আফটাৰনুন। আমি 12জন ছাত্ৰ ছাত্ৰীয়ে এটা খেল খেলিবলৈ আৰম্ভ কৰিছোঁ, যিটো খেলত 12জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 6জন ছাত্ৰ বা ছাত্ৰীয়ে এটা মটন খাবলৈ পাব। গতিকে যি ভাল ধৰণে খেলিব পাৰে সিয়ে মটন খাবলৈ পাব। তোমালোক খেলটো খেলিবলৈ সাজুনে? সাজু? আৰু লগতে তোমালোকে কিছুমান ইংৰাজী শব্দৰ অৰ্থ জানিবলৈ সক্ষম হ'বা। টাচ ইউৰ হেড, হেণ্ডছ আপ, শেক ইউৰ হেণ্ডছ, hands down, touch your knees, touch your toes, stand up, touch your head, hands up, shake your hands, stop shaking, hands down, touch your toes, touch your knees, stand up, catch. কোনে কোনে পালে হাত দাঙি দিয়াচোন। অ'কে, গতিকে 12জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত সোহন, ডালিমী, দেৱজিত, বকুল, বিমল আৰু দেৱেনে এটাকৈ মটন খাবলৈ পালে। গতিকে খেলটো তোমালোকে বুজি পালানে? ঠিক আছে, ধন্যবাদ।